সকলোকে নমস্কাৰ জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। অকণমান এনেকৈ মই পিঠা খুন্দি আছোঁ অলপ মানে যিহেতু হেৰি হয় বিহু পালেহি মানে মাঘ বিহু পালেহি, সেইটো কাৰণে পিঠা বনাবৰ কাৰণে পিঠা খুন্দি আছোঁ ঢেঁকীত। যিহেতু মিক্সিত দিবলৈ সময় নহ'ল এইবাৰ মোৰ, সেইটো কাৰণে নিজে পিঠা খুন্দি পিনি এনেকৈ বনাব লাগিব আৰু ভালো লাগে এনেকৈ নিজে খুন্দি আৰু সোৱাদো বেলেগ হয়। আৰু এনেকৈ আৰু আমি নিজৰ বাৰীত যি আছে সেইকেইটা আমি উঠাই লৈছোঁ। এয়া হ'ল শিমলু আলু, চাওকচোন কিমান ডাঙৰ হৈছে, মই দাঙিবই পৰা নাই। খুব বেছি 5 কেজিমান হ'ব, বহুত ডাঙৰ। আপোনালোকে নাভাবিব যে নহ'ব বুলি, বহুত ডাঙৰ। 3 হাতমান আছে আৰু বহল কিমান হ'ব নেজানো, বহুত ডাঙৰ, দাঙিব পৰা নাই মই। আৰু যি আছে আমাৰ বাৰীত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কেনেকৈনো কি আমাৰ বস্তু আছে। আৰু এইকেইটা হ'ল মাঘ বিহুত খাব লাগে, পৰম্পৰা হয় আমাৰ মিচিং মানুহৰ কাঠ আলু, মিঠা আলু এইবিলাক আমাৰ মাঘ বিহুৰ দিনাখন খাবই লাগে। নেখালে মানে কিবা এটা অসুখ হয় বুলি মই শুনিছোঁ আৰু আমাৰ মাহঁতে কৈছিলে কিবা এটা হয় বুলি কৈছে। আমাৰ এইকেইটা বস্তু খাবই লাগে, আমাৰ মিঠা আলু, কাঠ আলু, চিৰা, মুড়ি, দৈ সেইবিলাক আমাৰ খাবই লাগে, নিয়ম হ'লেও খাবই লাগিব। আৰু ইয়াত কি এটা বস্তু মই ৰুই থৈছোঁ আপোনালোকক দেখাম। এয়া হ'ল, এই নামটো মই ভালকৈ নেজানো, কিন্তু কাই বস্তুটো খোৱা হয়। আৰু এইটো কি আলু নেজানো, মই নামটো ইমান নেজানো আৰু ইমানেই ধুনীয়াকৈ লাগি আছে। আৰু মই চেষ্টা কৰোঁ যেনেকৈ মোৰ জেগা আছে তাত মই যি বস্তু ৰুবলৈ চেষ্টা কৰোঁ আৰু তেনেকৈ ধুনীয়াও হয়। কিছুমানে ভাবিব পাৰে হয় জানো, নিজৰ ঘৰত হয় জানো বুলি কোনোবাই ভাবিব পাৰে। আৰু এয়া মোৰ ঘৰতে হয়, টাউনত হ'লেও মই এনেকৈ চেষ্টা কৰোঁ বস্তু কেনেকৈ মই ৰুব লাগে, কি কেনেকৈ এনেই নাথাকোঁ মই, য'ত হ'লেও অকণমান জেগাটো মই এনেকৈ ৰুবলৈ চেষ্টা কৰোঁ। আৰু মোৰ বাৰীত যি বস্তু তেনেকুৱা পায়, যি বিচাৰে পাবই। আৰু যি নাই আমি বজাৰৰ পৰা আনিলোঁ, মই দিনত উৰুকা বজাৰো গৈছিলোঁ আৰু বজাৰৰ পৰা আনিলোঁ যি নাই। আৰু এয়া ইমান ধুনীয়াকৈ লাগি আছে, চাওকচোন ইমানেই ধুনীয়া, বহুত ধুনীয়া হৈছে, বহুত হেৰি হয়। আৰু কেনেকৈ ৰুলে ইমান ডাঙৰ হয় আপোনালোকক মই পদ্ধতিটো দেখাম, মই কেনেকৈ ৰুওঁ সেইবিলাক বস্তু। আৰু পিছতকৈ এনেকৈ ভিডিঅ' মই দিবলৈ চেষ্টা কৰিম আপোনালোকক। আৰু আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ।